মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ পেলাই আপোনালোকৰ প্ৰশ্ন কিয় আহিছে ইমান? মুখ্যমন্ত্ৰী ডাঙৰীয়াটো অসমৰ মুখ্যমন্ত্ৰী, গতিকে প্ৰত্যেকটো জিলা, প্ৰত্যেকটো সাব ডিভিজন, প্ৰত্যেকটো ব্লকত তেখেতে যাব পাৰে আৰু এইটো নিৰ্বাচনী কাৰণতে হওক বা ডেভেলপমেণ্টেৰ কাৰণতে হওক তেখেতে যাব পাৰে। গতিকে প্ৰশ্নটো আৰু বেলেগে হ'ব পাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাটো আমি বেয়া পোৱা নাই। তেখেতে য'ত য'ত যায় অলপ কিবা নহয় কিবা পজিটিভ মেছেজ আহে বা আমিও বিচাৰোঁ ৰাস্তা ঘাট দলং যেতিয়া দেখিব তেতিয়াই কৰিব। আহিলে মানুহবিলাক ক'ব যে ছাৰ আমাৰ দলং হোৱা নাই, তেতিয়া তেখেতে দলংটো দিব। শংকিত নহয় আৰু শংকিত কৰি কি কৰিব আপুনি? ইমান বেয়া দিন পাৰ কৰি আহিলোঁ, য'ত প্ৰত্যেক কিলোমিটাৰতে আৰ্মিয়ে আমাৰ গাবিলাক লাৰিছিলে সৰুৰ পৰাই। তাতে হাত উঠাই উঠাই আমি বাছৰ পৰা নামি পাৰ হ'ব লাগিছিলে। অকল পুৰুষ নহয়, মহিলাসকলেও হাত উঠাই উঠাই পাৰ হ'ব লাগিছিলে বড়োলেণ্ডৰ বিভিন্ন জিলাত। এটা সময় আছিল, সেই সময়তো কোনোবা দলে কিন্তু অসমত ৰাজনীতি কৰি আছিলে। আজি নামবিলাক নকওঁ মই। এটা সময় গ'ল, লেফ্ট ৰাইট বুলেটবিলাক সদায় বন্দুক বাৰুদ বুলেট মানে ওলোৱা আছিলে। এটা সময় আছিলে যে ৰাস্তাত ওলালে কোনোবা খেদি ফুৰা আছিলে। এটা সময় আছিলে ৰাজনীতিত মানে বেলট বক্সবিলাক ভাঙি পেলোৱা, চেহি ডালা, ইলেকশ্যন বেলৰ মানে পলিং ষ্টেচনৰ পৰা লৈ যায় কাৰোবাক মাৰা, তেনেকুৱা পৰিৱেশ আছিলে। আজিতো সেই পৰিৱেশ নাই। গতিকে শংকিত কিহৰ কাৰণে? নিৰ্বাচনহে হ'ব, জিকা হাৰাই হ'ব, এইটো আৰু কি ডাঙৰ কথা?